ফৰেষ্ট বজাৰত বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে অজনজাতীয় সুৰক্ষা মঞ্চই। অজনজাতীয় সুৰক্ষা মঞ্চই বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। সুৰজ ডেক জীৱন্তে জ্বলাই দিয়াক লৈ এই প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এই ঘটনাৰ মূল অভিযুক্ত লিপছন ৰংপিক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছে। আজি এইটো আমাৰ কাৰণে অন্তৰ্ভুক্ত কৰিছিল। লিপছন ৰংপাৰ যিজনে মূল অভিযুক্ত তাক সোনকালে এৰেষ্ট কৰি প্ৰশাসনে চাৰ্জশ্বিট দাখিল কৰি ফাষ্ট ট্ৰেক আদালতত তেওঁক লৈ পেলাই ফাঁচীৰ ব্যৱস্থা কৰিব লাগে। কাৰণ এনেকুৱা ঘটনা কাৰ্বি পাহাৰত সদায় হৈ থাকে। আজি মন কৰিবলগীয়া এটা কথা কওঁ, অনা কাৰ্বি মানুহ আছে, সকলৰ সম্পত্তি নষ্ট হৈছে। আজি এইটো আমাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া যাতে কঠোৰ হস্তে এই অগ্নিগৰ্ভ পৰিস্থিতিটো তেওঁ নিয়ন্ত্ৰণত আনে, কাৰণ বহুত অগ্নিগৰ্ভ হৈ আছে। আৰু সেইদিনা আমাৰ ডিজিপি ছাৰ আছিলে, ডিজিপি ছাৰে কৈছিলে আৰু নহয়, তাৰ পিছত সুৰজৰ হত্যাকাণ্ড হৈছে। এইটো আশ্চৰ্যজনক হৈছে, এইটো আশ্চৰ্য লাগিছে আমাৰ তাত। গতিকে আমি এইটোৱে ক'ম যে অনাগত দিনত যাতে কাৰ্বি আংলঙত শান্তি ঘূৰি আহে। তেওঁ অতি সত্তৰ গ্ৰেপ্তাৰ কৰিব লাগে আৰু পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ আৰু তেওঁ মৃতকৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। লগতে আমি চৰকাৰক অনুৰোধ কৰিম যে চৰকাৰে এটা এককালীন সাহায্য 20 লাখ টকা এটা সাহায্য প্ৰদান কৰে।